ছাত্ৰীসকল তোমালোকৰ যেটো পৰীক্ষা নৰ্থ ইষ্ট ৰিজনেল ইনষ্টিটিউট ফৰ টেলেণ্ট সাৰ্চ এক্সাম এই এক্সামটো তোমালোকৰ 1 তাৰিখে অনুষ্ঠিত হ'ব। ইয়াত তোমালোকৰ জেনেৰেল নলেজৰ ওপৰত প্ৰশ্ন আহে। সো আমি সাধাৰণ জ্ঞানৰ ওপৰত চাবই লাগিব। সো আজি মই এটা ইম্পৰ্টেন্ট টপিক লৈ আহিছো। তোমালোকে দেখাই পাবা ইয়াৰ পৰা আজি ক্লাছটোৱে চোৱা তোমালোকে প্ৰশ্ন দেখাই পাবা তোমালোকৰ পৰীক্ষাত। গতিকে মই অনুৰোধ কৰিম এই ভিডিঅটো মই যিখিনি ইম্পৰ্টেন্ট হিচাপে কৈ যাওঁ সেইখিনি তোমালোকে ভালদৰে চাই যাবা। তেতিয়াহলে পৰীক্ষাত তোমালোকে নম্বৰ পাবই পাবা ইয়াৰ ওপৰত। আজি ভিডিঅটো চালে তোমালোকে উপকৃত হবাই হবা। ঠিক আছে, তোমালোকে চাবা অসমৰ প্ৰথম স্নাতক কোন হৈছে? আনন্দৰাম বৰুৱা। ইম্পৰ্টেন্ট হয়, আগে পিছে পৰীক্ষাত অহা দেখা গৈছে। আৰু তেখেতক এনেকুৱাকৈ আহিব পাৰে যে ফাৰ্ষ্ট ইণ্ডিয়ান চিভিল সাৰ্ভিস পাছ কৰে অসমীয়া যদি চাও তেনে আনন্দৰাম বৰুৱাই। নেক্সট হৈছে এতিয়ালৈকে একমাত্ৰ দাদা সাহেব ফালকে বঁটা বিজয়ী অসমীয়া ডক্টৰ ভূপেন হাজৰিকা। সৰ্বপ্ৰথম গুৱাহাটী বিশ্ববিদ্যালয় প্ৰথম ডক্টৰেট ডিগ্ৰী ডক্টৰ সত্যেন্দ্ৰনাথ শৰ্মা আৰু ডক্টৰ মহেশ্বৰ নেক। সৰ্বপ্ৰথম কথাছবিখন হৈছে অসমৰ কথাছবিৰ পৰিচালক হৈছে প্ৰমথেশ বৰুৱা। সৰ্বপ্ৰথম অসমীয়া ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদ। আৰু যদি আমি চাওঁ তেনেহলে সৰ্বপ্ৰথম অসমীয়া গদ্য লিখক ভট্টদেৱ। বিলাতলৈ অসমীয়া যোৱা প্ৰথমজন হৈছে আনন্দৰাম বৰুৱা। সৰ্বপ্ৰথম অসমীয়া বোলছবি নিৰ্মাণ কৰা জ্যোতিপ্ৰসাদ আগৰৱালা। সৰ্বপ্ৰথম অসমীয়া PhD লাভ কৰে মহিদুল ইছলাম বৰা। সৰ্বপ্ৰথম অসমীয়া মহিলা ডাক্তৰী পঢ়িবলৈ বিলেতলৈ যায় নিৰ্মলা প্ৰভা চলিহা। অসমীয়া প্ৰথম বুৰঞ্জী লিখক হলিৰাম ঢেকিয়াল ফুকন। সৰ্বপ্ৰথম অসমীয়া সাহিত্য হৈছে মণিৰাম দেৱান। সৰ্বপ্ৰথম অসমীয়া নাট্যকাৰ ব্ৰজনাথ শৰ্মা। তাৰপিছত সৰ্বপ্ৰথম অসমীয়া মহিলা পাইলট ধীৰা হাজৰিকা। সৰ্বপ্ৰথম অসমীয়া ভাষাৰ ডক্টৰেট লাভ কৰিছিল ডক্টৰ বাণীকান্ত কাকতি। সৰ্বপ্ৰথম সাহিত্য একাডেমী বঁটা লাভ কৰিছিল বিজয়ী হৈছে যতীন্দ্ৰনাথ দুৱৰা। দেশৰ কাৰণে প্ৰাণ দিয়া প্ৰথম হৈছে পিয়লি ফুকন। সৰ্বপ্ৰথম অসমীয়া সাহিত্য সভাৰ সভাপতি পদ্মনাথ গোহাঁই বৰুৱা। অসমীয়া সংবাদ পত্ৰ হৈছে প্ৰথমখন হৈছে অৰুণোদয়। সৰ্বপ্ৰথম অসমৰ চিকিৎসালয় হৈছে বেৰী হোৱাইট মেডিকেল স্কুল। তাৰপিছত যদি আমি চাওঁ সৰ্বপ্ৰথম অসমীয়া অভিযান হৈছে লিখোতা হৈছে যদুৰাম ডেকা বৰুৱা। সৰ্বপ্ৰথম মহিলা মুখ্যমন্ত্ৰী হৈছে সৈয়দা আনোৱাৰা তাইমুৰ। প্ৰথম অসমীয়া ICS পাৰুল দাস। প্ৰথম মহিলা ACS সুচিব্ৰতা ৰায়চৌধুৰী। আৰু তাৰপিছত যি চাওঁ সৰ্বপ্ৰথম মহিলা চিকিৎসক হৈছে ৰজনী প্ৰভা হাজৰিকা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি ভালদৰে চাবা। তোমালোকৰ নিশ্চয় ইয়াৰ পৰা 1 নম্বৰ হলে তোমালোকে আহিব। তোমালোকে চিন্তাই কৰিব নালাগে। সো নেক্সট ক্লাছত লগ পাম। আজিলৈকে বাই। যিসকলে ভিডিঅটো ভাল পায় লাইক কৰিবা, চেনেলটো সাবস্ক্ৰাইব কৰিবা, কাৰণ ভিডিঅ'বিলাক দি থকাই হ'ব পৰীক্ষা আগলৈকে। গতিকে চেনেলটো সাবস্ক্ৰাইব কৰিলে তোমালোকে আৰু সাৰ্চ কৰিব নালাগে। মই ভিডিঅ' দিয়াৰ লগে লগে তোমালোকৰ তাত নটিফিকেশ্যন যাব আৰু তোমালোকে ক্লাছবিলাক চাই উপকৃত হ'ব পাৰিবা।